তিনিচুকীয়া TDA মাৰ্কেট। অভিযুক্ত কেইগৰাকীক গ্ৰেপ্তাৰ নকৰা পুনৰ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি TDA মাৰ্কেটৰ কেইজনমান দোকানৰ স্বত্বাধিকাৰীয়ে ডিগবৈৰ এজন যুৱক আৰু যুৱকৰ ভগ্নীক অশালীন মন্তব্য তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগত শনিবাৰে তিনিচুকীয়াৰ দল সংগঠনে একত্ৰিত হৈ অভিযুক্ত কেইজনক কৰায়ত্ব কৰিবলৈ জিলা প্ৰশাসনক সময়সীমা বান্ধি দিছিল। নিৰ্ধাৰিত সময়সীমা উকলি যোৱাত আজি পুনৰ দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। যিকোনো মুহূৰ্তৰ পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী। অনুভৱ কৰিছোঁ আজি আমি বৃহত্তৰ মঞ্চ তথা বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠন ইয়াত খিলঞ্জীয়া ৰাইজ ইয়াত একত্ৰিত হৈছে। আমি লজ্জা অনুভৱ কৰিছোঁ ইয়াতে যে আজি আমি সময়সীমা বান্ধি দিয়া 12 ঘণ্টাৰ উপৰি আজি 48 ঘণ্টা সময় বিগত পাৰ হৈ গ'ল, কিন্তু তথাপিতো পুলিচ প্ৰশাসনৰ গাফিলতি বাহিৰত আজি আমাৰ ইয়াত আপোনাৰ দোষীক প্ৰাপ্ত কৰিব নোৱাৰিলে। আমাৰ ইয়াত সম্পূৰ্ণ দাবী আছে যে যিকেইজন কালপিতে ইয়াত মাৰপিট আমাৰ অসমীয়া খিলঞ্জীয়া বগৰাই বগৰাই প্ৰহাৰ কৰিছিলে, ইয়াত মাৰপিট কৰিছিলে, তেখেতক অনতিপলমে অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমাৰ দাবী আছে। আৰু 2 নম্বৰতে দাবী আছে আমাৰ মিকিয়ে যি গুণ্ডা ৰাজী তিনিচুকীয়াত চলাই আছে তেখেতক আইনৰ আওতালৈ আনি তেখেতক আইনলৈ উচ্চতকৈ উচ্চ তদন্ত ঘোষণা কৰি তেওঁক শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আপোনালোক সংবাদ মাধ্যমৰ আগৰ পৰা। আৰু তৃতীয়তে আমি কৈছোঁ যে TDA এনেধৰণে কি হ'ল কোনো বিজ্ঞাপন নোহোৱাকৈ বাৰে বাৰে টেণ্ডাৰ হয়, আমাৰ খিলঞ্জীয়া ইয়াত দোকান নাপায়, খিলঞ্জীয়া ইয়াত দোকান দিব নোৱাৰে। ইয়াৰ ওপৰত তদন্ত কৰিব লাগিব আমাৰ TDA চেয়াৰমেন কাজল গোহাঁই ডাঙৰীয়া দেৱে। আৰু আমি এতিয়া আপোনালোকৰ সংগ্ৰামৰ মাজেৰে কৈ দিব বিচাৰিছোঁ যে আমি যেতিয়ালৈকে ক্ষান্ত নহওঁ যে কোনো ৰাইজ ইয়াৰ পৰা নাযাওঁ, কোনো দল সংগঠন ইয়াৰ পৰা নাযাওঁ, যেতিয়ালৈকে TDA চেয়াৰমেনে আহি ইয়াত নিজৰ স্পষ্টীকৰণ নিদিয়ে যে টেণ্ডাৰ কেতিয়া মুকলি কৰা হ'ব, ইয়াৰ খিলঞ্জীয়া আধিপত্য ইয়াত কেতিয়া জগাব, তেতিয়ালৈকে আমি ক্ষান্ত নহয়। এইটো স্পষ্ট কথা আমি এই সংবাদ মাধ্যমৰ মাজেৰে তেখেতলৈ আমি কৰিলোঁ। আৰু জিলা প্ৰশাসনক আমি ইয়াৰ উচ্চ তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ চিধা কথা, যিহেতু আমাৰ অসমীয়া খিলঞ্জীয়াক যিজনে প্ৰহাৰ কৰিলে মিকি আৰু যিকেইজন তেখেতৰ গুণ্ডা বাহিনী তেওঁক কৰায়ত্ব কৰিব লাগিব। আমি এতিয়ালৈ ইতিমধ্যে গম পাইছোঁ আমাৰ তিনিচুকীয়া প্ৰশাসন বিফল হৈছে, সেয়া আমি স্পষ্টকৈ গম পাইছোঁ। আমি একেবাৰে বাৰম্বাৰ কৈছোঁ যাতে আমাৰ এই যিকেইজন আমাৰ অসমীয়া খিলঞ্জীয়া যুৱকক যি প্ৰহাৰ কৰিলে সেই প্ৰহাৰ ঘটনাক যাতে প্ৰশাসনে বা কোনোবা দুচৰ চক্ৰই যাতে এই ঘটনাটোক যাতে গাপ দিব নিবিচাৰে তাক আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ। আমি এটা কথাই কৈছোঁ যাতে যেতিয়ালৈকে মিকিক এৰেষ্ট কৰিব নোৱাৰে তেতিয়ালৈকে কিন্তু অনিৰ্দিষ্টকালে TDA মাৰ্কেট বন্ধ থাকিব। জয় অসম। আজি আমি 12 ঘণ্টা সময় উকলি গ'ল, কালিয়ে উকলিলে, কিন্তু কালি আমি তথাপিও আশাৰে বাট চাই আছিলোঁ। আমাৰ সদৰ আৰক্ষী থানা আমি আমাৰ তিনিচুকীয়া প্ৰশাসনৰ পৰা আমি যিটো সহায় পাম বুলি আশা কৰিছিলোঁ সেইটো এতিয়ালৈকে পোৱা নাই। গতিকে আজি অনিৰ্দিষ্টকালীন আমি TDA মাৰ্কেট বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছোঁ। আৰু ইয়াত আমাৰ অকল যে মুছলিম সমাজৰ কোনো কথা নাই, এইখন হ'ল শংকৰ আজানৰ দেশ। প্ৰথমতে আমি খিলঞ্জীয়া অসমীয়া সকলোৱে ভাই ভাই, কিন্তু আজি কেইজনমান ব্যক্তিৰ কাৰণে আমি আজি হিন্দু মুছলিম কৰিবলগীয়া হৈছে। কিন্তু যিসকলে এখন আইন আছে বৰ্তমান সময়ত হিন্দু মুছলিম বুজোৱা, যিকোনো ধৰ্মক লৈ বুজোৱা, সেই আইনৰ গণ্ডিত গ'লে লগে লগে এৰেষ্ট কৰিব লাগে, কিন্তু সেইটো আজি প্ৰশাসনে কৰিব পৰা নাই। কাৰণ কিয়? ইয়াত বহুত কথা আছে। মিকি কি নাই, মিকি আইফোন দিয়া কালিয়ে এটা প্ৰমাণ হৈ গ'ল, আইফোন দিয়াৰ কাৰণে মেনেজ, তাতোতকৈ আৰু কিবা কিবি দিয়ে। SP অফিচত মিকিৰ পৰিয়ালৰ গাড়ী চলি থাকে, DC অফিচত চলি থাকে, আৰু কি নকৰে। 2 নম্বৰত এক্সপাৰ্ট। গতিকে মিটিয়ালি হ'ব আজি ইয়াতে এইটো প্ৰমাণ হৈ গৈছে। মই এতিয়া পুনৰবাৰ অনুৰোধ জনাইছোঁ যে যিকেইজনে মাৰধৰ কৰিছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমাৰ আজিৰ পৰাই তিনিচুকীয়াত যদি এনেধৰণৰ ঘটনা হয় লগে লগে আৰক্ষী ইয়াত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। এতিয়া কথাটো হ'ল আপোনালোকক মই অৱগত কৰিছোঁ যে ইয়াত অকল মুছলিমৰ কোনো কথা নাই। ইয়াত বহিৰাগত মাৰোৱাৰী সমাজৰ যি RSSৰ নেতা আছে,
কেছ কম্পিউটাৰ মালিক মনোজ বাজাজ তেখেতে মাটি দালাল পুহি থৈছে তেখেতৰ দালাল আছে দিনেশ আগৰৱালা আৰু অৰুণ আগৰৱালা আৰু তাৰ লগত আৰু 3-4জন মান আছে। মোৰ ওচৰত তথ্য আছে, মই বিনা তথ্যত মই নকওঁ। তেওঁলোকে মাটি দালাল কৰে, তেওঁলোকে মাটিবিলাক কিনি পেলাই এনেকুৱা বহিৰাগতক বিক্ৰী কৰে, যে বাংলাদেশৰ লোকও হ'ব পাৰে, য'ত বিহাৰৰ হ'ব পাৰে, য'ত হ'ব পাৰে। কিন্তু আজি ইয়াৰ পৰাই মই অসমীয়াসকলক আহ্বান জনাইছো যে বহিৰাগতক কেতিয়াও মাটি বিক্ৰী নকৰক, লাগিলে ঘৰতে বিক্ৰী কৰক, কাৰোবাক দিয়ক, কিন্তু বহিৰাগতক মাটি নিদিব। মই আপোনালোকক অনুৰোধ জনাইছো, এতিয়া এইবিলাক আমি গতিকে মই অনুৰোধ জনাইছো প্ৰশাসনে অতি সোনকালে বিকি আৰু এই কি বুলি কয় মোবাইল আছে সনু মোবাইলত স্বত্বাধিকাৰীক প্ৰথমতে গ্ৰেপ্তাৰ কৰক। আমাৰ প্ৰধান গ্ৰেপ্তাৰ কৰক, শাস্তি প্ৰদান কৰক, তাৰ লগত সহযোগ কৰা গুণ্ডা বাহিনীটো আমাক চিনাক্তকৰণ কৰি দেখাই গ্ৰেপ্তাৰ কৰক। এইখিনি আমাক লাগিব বৰ্তমান সময়ত। এইখিনি নোলোৱালৈকে আমি অহৰহ ভাবে ইয়াত পহৰা দিম, অনিৰ্দিষ্টকালীন TDR বন্ধ থাকিব, লাগিলে তিনিচুকীয়া বন্ধ হ'ব, লাগিলে অসম বন্ধ হ'ব। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই বাৰ্তা প্ৰেৰণ কৰিছো। জয় অসম। হয়, আমি বাৰম্বাৰ দেখিছোঁ TDR মাৰ্কেটত এয়া প্ৰথম ঘটনা নহয়, আগতো ইয়াত আক্ৰমণ কৰা হৈছে আমাৰ অসমীয়া হিন্দুৰ ওপৰত। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণে ইয়াত জিহাদী কাৰ্যকলাপ হয়, আমি গম পাওঁ, আৰু বিভিন্ন ক্ষেত্ৰত আমি আন্দোলন ইয়াত কৰিছোঁ। আৰু দ্বিতীয় কথা, অসমত এতিয়া হিন্দু সুৰক্ষিত হৈ আছে। নামনিত যি ধৰণে ঋতুপৰ্ণা পেগুৰ ওপৰত যেনেধৰণে হত্যাকাণ্ড হৈছিলে, যেনেধৰণে সনাতন ডেকাৰ ওপৰত যেনেধৰণে নামনি অসমত যেনেধৰণে আক্ৰমণ হৈছিলে, ঠিক তেনেধৰণে আমি উজনি অসমতো আমি তিনিচুকীয়া জিলাতো আমি দেখিব পাইছো যে বাৰম্বাৰ আমাৰ ওপৰত আক্ৰমণ হ'বলগীয়া আছে। অসম এতিয়া দ্বিতীয় কাশ্মীৰৰ ওপৰত পৰিণত হ'বলৈ গৈ আছে, আৰু আমি থকালৈকে আমি হয় আজি চিধা কথা আমাৰ এটাই দাবী, যিসকল ইয়াত ব্যক্তিসকল জড়িত আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে, তৎকালীনভাৱে জেল প্ৰেৰণ কৰিব লাগে, এয়া আমাৰ দাবী। আৰু সেইভাৱে আমি ইয়াত আন্দোলন কৰিবৰ কাৰণে আহিছো, আৰু যদি নকৰে ভৱিষ্যত আমাৰ আৰু আন্দোলন গঢ়ি তুলিব লাগিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।